নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 13 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ একেৰাখে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে যোৱাকালি শপত ল'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি এনডিএ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত যোৱাকালিৰ দিনটোত শপত লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা এনডিএৰ 70ৰো অধিক শীৰ্ষ নেতাই প্ৰশংসাৰে উপচাই পেলালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত অসমে লোৱা আৰ্হি পশ্চিমবংগ চৰকাৰে ল'ব বুলি ঘোষণা কৰিছে শুভেন্দু অধিকাৰী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ফটো ইতিমধ্যেই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ফটো পোষ্ট কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে কাৰোবাৰ বাবে বেয়া দিন আৰম্ভ হ'বলৈ গৈ আছে। একাংশ অবৈধ মুছলমান নাগৰিকক এইদৰে সকিয়নি প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু শুভেন্দু অধিকাৰীয়ে। আৰু যোৱাকালি দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ পিছতেই সামাজিক মাধ্যম যোগে অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে এইদৰে লিখে, ধন্যবাদ অসম, আজি এক নতুন অধ্যায়ৰ আৰম্ভণি হ'ল। এই শুভাৰম্ভণিৰে আগতকৈ অধিক উন্নত আৰু অধিক সংকল্পবদ্ধ হৈ আমি কাম কৰিম। আপোনালোকৰ মৰমৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে সামাজিক মাধ্যমত পোষ্ট কৰে মুখ্যমন্ত্ৰীয়ে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লৈ চন হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৈঠক আজি। প্ৰথম কেবিনেট বৈঠকতে ৰাজ্যবাসীৰ বাবে আহিব পাৰে 10টাকৈ ডাঙৰ ঘোষণা। অবৈধ বাংলাদেশীক উচ্ছেদৰ বাবে হাতত ল'ব পাৰে কঠোৰ ব্যৱস্থা। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিক লৈ আহিব পাৰে ভাল খবৰ। প্ৰথমখন বৈঠকতেই 500 টকালৈ বৃদ্ধি পাব পাৰে চাহ শ্ৰমিকৰ মজুৰি। 10 লাখ যুৱক যুৱতীক 5 লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ সিদ্ধান্ত। তাৎক্ষণিকভাৱে ইউচিচি বলৱত্তৰ দিনবাৰ ঘোষণা কৰাৰ সম্ভাৱনা। 15 লাখ লোকক পকী ঘৰ প্ৰদানৰ ক্ষেত্ৰতো আহিব পাৰে ভাল খবৰ। আজি বিয়লি 2 বজাত কইনাধৰত অনুষ্ঠিত হ'ব কেবিনেট বৈঠক। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লৈ এতিয়া একচন মুডত দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাক। যোৱাকালি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 1 লাখৰো অধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰী ৰূপে শপত লৈছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ৰূপে শপত লোৱাৰ পিছতেই অবৈধ বাংলাদেশী মুছলমানৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতিৰে একচন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিজেপি চৰকাৰে এইবাৰ নতুন ৰূপত আৰু অধিক তীব্ৰতৰ কৰিব উচ্ছেদ অভিযান। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত যোৱা নিশা উপস্থিত হয় কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী নেতা ৰাহুল গান্ধী এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত গৈছে। CBIৰ সঞ্চালক নিৰ্বাচন সন্দৰ্ভত আলোচনাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হয় কংগ্ৰেছ নেতাগৰাকী। ৰাহুল গান্ধী মোদীৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতেই ব্যাপক চৰ্চা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘৰত এইবাৰ গ'ল কংগ্ৰেছ যুৱৰাজ তথা বিৰোধী নেতা ৰাহুল গান্ধী। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ অসমক এইবাৰ ভাৰতৰ 1 নম্বৰ ৰাজ্য বনাব লাগিব। অসম শীৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছে ৰিণিকী ভূঞা শৰ্মাই। মন্ত্ৰী অতুল বৰাই অসম শীৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাৰ বাবে কাম কৰিব বুলি ঘোষণা কৰিছে। অসমখনক চিৰ সেউজীয়া কৰি ৰাখিবলৈ চৰকাৰক পদক্ষেপ ল'বলৈ আহ্বান যাদৱ পায়েঙৰ। আৰু এইদৰে যোৱাকালি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মালৈ এই আহ্বান জনোৱা হৈছে। খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে যাতে অসমখনক ভাৰতৰ 5 শীৰ্ষ ৰাজ্যত স্থান দিয়াব পাৰে। অন্য এটা খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। তেখেতে যাতে ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰি যায়। নিৰ্বাচনৰ পূৰ্বে দিয়া সকলো প্ৰতিশ্ৰুতি যাতে তেখেতে পূৰণ আৰু পালন কৰে। চৰকাৰ গঠনৰ বাবে অসমৰ ৰাইজে দিয়া ৰায়ক আমি মানি লৈছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা দিবলৈ মোৰ তাত নাম্বাৰ নাছিল। কেনেবাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম্বাৰটো বিচাৰি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইদৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত লোৱা হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত মন্তব্য কৰে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে।
মন্ত্ৰিত্বৰ লালসাতে আবুল তাবুল বকিছে ভূপেন বৰাই। হনুমানৰ দৰেই বুকু ফালি ভূপেন বৰাই দেখুৱাব বিচাৰিছিল মুছলমান প্ৰীতি। ৰাজনীতি বুজি পাওঁ, ক্ষমতাৰ খক নাই মোৰ। ভূপেন বৰাক এইদৰে উভতি ধৰি আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ তথা কংগ্ৰেছৰ বুকু চৰ্চিত নেতা ৰকিবুল হুছেইনে। পৰৱৰ্তী খবৰ, দুদিনৰ বাবে যেন গুৱাহাটীৰ পৰাই চলিল সমগ্ৰ ভাৰত। প্ৰধানমন্ত্ৰীৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈকে 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা উদ্যোগপতিলৈকে সকলো আহিল গুৱাহাটী মহানগৰত। নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে অসমলৈ আহিল VIP VVIP। ইয়াৰে গৰিষ্ঠ সংখ্যক লোকেই দৰ্শন কৰিলে মা কামাখ্যা ধাম। প্ৰতিজনে দুখাৰিলে শক্তিপীঠ কামাখ্যাৰ মহাত্মা। আৰু গুৱাহাটী মহানগৰৰ পৰাই যেন সমগ্ৰ ভাৰতবৰ্ষ চলিল যোৱা দুটা দিনত। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব লৈছোঁ। প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ পাছতেই বাতিল হ'ল 2026 বৰ্ষৰ নীট পৰীক্ষা। পুনৰ পৰীক্ষাত বহিবৰ বাবে শিক্ষাৰ্থীসকলে নতুনকৈ আবেদন বা মাচুল দিব নালাগে। মঙলবাৰে পৰীক্ষাৰ দায়িত্বত থকা নেশ্যনেল টেষ্টিং এজেন্সিয়ে ঘোষণা কৰে আৰু ইয়াৰ পিছতেই শিক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ লাগিছে। দেশৰ বিভিন্ন ঠাইত NSUI সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বিজেপি চৰকাৰে এখন পৰীক্ষাও ভালদৰে অনুষ্ঠিত কৰিব নোৱাৰে। এইসমূহ দাবী উত্থাপন কৰি কংগ্ৰেছৰ নেতৃত্বত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। আনফালে ৰাহুলৰ মন্তব্য, দেশৰ যুৱ প্ৰজন্মৰ সন্মুখত এটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিব খুজিছোঁ। গুগলত চাৰ্চ কৰি চাওক, নীট 2024ত যি ভয়ংকৰ চুৰিকাণ্ড সংঘটিত হৈছিল সেই সময়ত NTAৰ DG কোন আছিল? নৰেন্দ্ৰ মোদী চৰকাৰে এতিয়া তেওঁক ক'ত সংস্থাপিত কৰি ৰাখিছে? এতিয়া বুজি পালে বিজেপিয়ে কেনেদৰে লাখ লাখ মেধাৱী ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ খেলা কৰা ব্যক্তিক পুৰস্কৃত কৰে। এইদৰে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী। অন্য এটা খবৰ, হিমন্ত বিশ্ব শৰ্মাক আজীৱন মুখ্যমন্ত্ৰী হোৱাৰ বাবে আমি ছাপোৰ্ট কৰিম। এই মন্তব্য কৰিছে সংখ্যালঘু মিয়া ৰাইজে। লাগিলে প্ৰধানমন্ত্ৰী হওক, আমাৰ কোনো আপত্তি নাই। কংগ্ৰেছ চৰকাৰৰ দিনত এটা ঘৰ পাবলৈ 15ৰ পৰা 20,000 টকা দিব লাগিছিল। এইখন চৰকাৰ অহাৰ পিছত কোনেও ক'ব নোৱাৰিব 1,000 টকা ঘোষ দিছোঁ বুলি। হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণৰ পিছত বিজয় উৎসৱ উদযাপন সংখ্যালঘু মিয়া লোকৰ। সংখ্যালঘু ৰাইজে ফটকা ফুটাই বিজয় উৎসৱ উদযাপন কৰে। সংখ্যালঘু অধ্যুষিত সমষ্টিত সংখ্যালঘু মিয়া ৰাইজ উৎফুল্লিত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ বাবে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন ছাপোৰ্ট কৰিম বুলি ঘোষণা কৰিছে সংখ্যালঘু মিয়া ৰাইজে। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, বিজেপি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব নোৱাৰা কাম কৰি দেখুৱালে বিজয় থালাপতিয়ে। তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পদ অধিষ্ঠিত হৈয়ে জোচেফ বিজয়ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। এতিয়াৰে পৰা উপাসনাস্থলী, শিক্ষা অনুষ্ঠান আৰু বাছ আস্থানৰ 500 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থাকিব নোৱাৰিব সুৰাৰ দোকান। অহা 2 সপ্তাহৰ ভিতৰত কাৰ্যকৰী হ'বলগীয়া এই চৰকাৰী নিৰ্দেশনাৰ ফলত বন্ধ হ'ব ৰাজ্যৰ 117খনকৈ সুৰাৰ দোকান। অন্য এটা খবৰ, ৰাজপথত নামাজ নিষিদ্ধ, লাউড স্পিকাৰো বজাব নোৱাৰিব উচ্চ স্বৰত। বিজেপিয়ে চৰকাৰ গঠন কৰি এই একশ্যন আৰম্ভ হ'ল মুছলমানৰ বিৰুদ্ধে তীব্ৰ অভিযান। বিজেপি চৰকাৰ গঠনৰ পাছতেই লাউড স্পিকাৰ নামাজক লৈ কঠোৰ নিৰ্দেশনা। ৰাজপথত মুছলমান লোকে আদায় কৰিব নোৱাৰিব নামাজ। প্ৰচণ্ড শব্দত লাউড স্পিকাৰত দিব নোৱাৰিব আজান মুছলমানে। পশ্চিমবংগত সলনি হ'ব পূৰ্বৰ বহুকেইটা নিয়ম। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে মুছলমানৰ বিৰুদ্ধে আৰম্ভ কৰিলে এই একশ্যন। ধৰ্মীয় স্থানৰ বাহিৰত কোনেও কৰিব নোৱাৰিব দুৱা প্ৰাৰ্থনা। জ্যেষ্ঠ বিষয়াৰ সৈতে বৈঠকৰ অন্তত এই নিৰ্দেশনা জাৰি পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ। অন্য এটা খবৰ, ভাৰতীয় জনতা পাৰ্টি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী। ভাৰতীয় জনতা পাৰ্টি, বিজেপি আৰু নিৰ্বাচন আয়োগ এটা মুদ্ৰাৰ ইপিটি সিপিটি। বিজেপিৰ কথা মতেই উঠা বসা কৰে ভাৰতৰ নিৰ্বাচন আয়োগ। এইদৰে অসম আৰু পশ্চিমবংগত বৰ বেয়াকৈ পৰাস্ত হোৱাৰ পিছতেই নিৰ্বাচন আয়োগ আৰু বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে ৰাহুল গান্ধী। অন্য এটা খবৰ, অখিল গগৈৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে
কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ তথা বহু চৰ্চিত নেতা ৰকিবুল হুছেইন অখিল গগৈৰ বিৰুদ্ধে সৰব। ধুবুৰীত 10 লাখ ভোটত মোক জিকাইছো বুলি ফিতাহি মাৰে অখিলে। ধুবুৰীত বন্ধুত্বমূলকভাৱে আমাৰ লগত খেলা আসনত বেয়াকৈ পৰাস্ত হ'ল। তৃতীয় স্থানতে থাকিব লগা হৈছে ৰাইজৰ দলৰ প্ৰাৰ্থী। ধুবুৰী লোকসভাত জয়লাভ কৰা বিধায়ক মোৰ ঘৰলৈ অহাটো ডাঙৰ কথা নহয়। সমালোচনা কৰাসকলক যথাসময়ত প্ৰত্যুত্তৰ দিম। মুছলমান সম্প্ৰদায়ৰ প্ৰতি অকণো ভাল ভাৱ নাই বিধায়ক অখিল গগৈৰ। মই উগ্ৰ মিঠাও নহয়, উগ্ৰ তিতাও নহয় মই। সেইবাবে মোক মানুহবোৰে বাৰে বাৰে গ্ৰহণ কৰে। জয়প্ৰকাশ দাসক হৰুৱাবলৈ চেষ্টা কৰিছিল অখিল গগৈয়ে। জয়প্ৰকাশ দাসক টিকট নিদিবলৈ অখিল গগৈ খুব লাগিছিল। অখিল গগৈৰ সৈতে মিত্ৰতা কৰাটো কংগ্ৰেছৰ ঐতিহাসিক ভুল। কংগ্ৰেছৰ বুকুচাত উঠি বৈতৰণি পাৰ কৰিছে অখিল গগৈয়ে। এইদৰে অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন। অন্য এটা খবৰ, সনাতন ধৰ্ম ধ্বংস কৰিব লাগে। পৰাজয়ৰ পাছতেই সনাতন ধৰ্মক চূড়ান্ত অপমান। সনাতন ধৰ্ম ধ্বংস কৰিব লাগে। ৰাজহুৱা স্থানত DMK নেতাৰ এই বিতৰ্কিত মন্তব্য। চৰকাৰ গঠনৰ পাছতেই আক্ৰমণাত্মক এতিয়া বিৰোধী। DMK নেতা উদয়নিধি ষ্টেলিনৰ বিতৰ্কিত ভাষণ। ভাৰতৰ পৰা সনাতন ধৰ্ম শেষ কৰি দিম বুলি ভাষ্য। তামিলনাডুত বিধানসভাত বিজয় থালাপতিৰ সন্মুখত এই মন্তব্য। পৰৱৰ্তী খবৰ, নীট প্ৰৱেশ পৰীক্ষাৰ বাবে দিনে নিশাই অধ্যয়ন কৰা 22 লাখ ছাত্ৰ ছাত্ৰীৰ কঠোৰ পৰিশ্ৰম আৰু সপোন অপৰাধমূলক ষড়যন্ত্ৰৰ ফলত ছিন্ন ভিন্ন হৈ পৰিছে। এই মানসিক যন্ত্ৰণাৰ দায়িত্ব কোনে ল'ব? আজিলৈকে এটাও নীট পৰীক্ষাও অসৎ ব্যৱহাৰৰ অভিযোগ নোপোৱাকৈ অনুষ্ঠিত হোৱাৰ কথা মনত নাই। সেইবাবেই আমি শিক্ষাক পুনৰ ৰাজ্যৰ তালিকাৰ অধীনলৈ অনাৰ বাবে যুঁজ দিছোঁ। এই অন্যায় নীট পৰীক্ষা আৰু ইয়াৰ আঁৰত চলি থকা মাফিয়াৰ পৰা ভাৰতীয় ছাত্ৰ ছাত্ৰীক সুৰক্ষা কৰিব লাগিব। অভিনেতা তথা ৰাজ্যসভাৰ সাংসদ কমল হাছানৰ এই মন্তব্য। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে এইদৰে সৰব হৈ পৰিছে কমল হাছান। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। যোৱাকালি শপত গ্ৰহণৰ দিনটোতেই হিমন্ত বিশ্ব শৰ্মাক কটু মন্তব্য কৰা ছাজাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। শপত গ্ৰহণৰ দিনাই যোৱাকালি হিমন্ত বিশ্ব শৰ্মাক লৈ অপমানজনক মন্তব্য। সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাক তুচ্ছ তাচ্ছিল্য কৰি গ্ৰেপ্তাৰ যুৱক। গুৱাহাটীৰ পৰাই আৰক্ষীৰ জালত ছাখাৰুল ইছলাম লস্কৰ। কংগ্ৰেছ কৰ্মী ছাখাৰুলে মুখ্যমন্ত্ৰীক উদ্দেশ্যি কৰিছিল অশ্ৰাব্য শব্দ। ভিডিঅ' প্ৰস্তুত কৰি হিমন্ত বিশ্ব শৰ্মাক কৰিছিল তুচ্ছ তাচ্ছিল্য। শিলচৰৰ সোণাইৰ বাসিন্দা ছাখাৰুলক গ্ৰেপ্তাৰ কৰে নুনমাটি আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, অসম অৰুণাচল সীমান্তত উত্তেজনাময় পৰিৱেশ। বন্ধ কৰি দিয়া হ'ল ৰাষ্ট্ৰীয় ঘাইপথ। অসম অৰুণাচল সীমান্তত এই ভয়ংকৰ ঘটনা। হঠাৎ অসম অৰুণাচল সীমান্তত উত্তেজনাময় পৰিৱেশ। টায়াৰ জ্বলাই বন্ধ কৰি দিয়া হ'ল ৰাষ্ট্ৰীয় ঘাইপথ। অৰুণাচলীয়ে অসমৰ মাটি দখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। সীমান্তৰ নিকাবালিত অৰুণাচলীৰ বিৰুদ্ধে অসমীয়াৰ তীব্ৰ প্ৰতিবাদ। স্তব্ধ হৈ পৰিল অসম অৰুণাচল প্ৰদেশৰ যাতায়াত ব্যৱস্থা। ঘটনাস্থলীত উপস্থিত উচ্চপদস্থ প্ৰশাসনিক বিষয়া। হঠাৎ অসম অৰুণাচল সীমান্তত এই উত্তেজনাময় পৰিৱেশ দেখিবলৈ পোৱা গ'ল। অন্য এটা খবৰ, মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত উদ্ধাৰ হোৱা গুলীৰ ৰহস্য ফাদিল। গুলীৰ সৈতে আটক হোৱা পুলক ডেকা এজন চালক। জাপৰিগুগৰ পৰা 8 গৰাকী মহিলাক পুলকে আনিছিল খানাপাৰালৈ। তাৰে এগৰাকী মহিলাই বাহনত এৰি থৈ যোৱা বেগ দিবলৈ গৈছিল পুলক। সেই বেগতেই উদ্ধাৰ হৈছিল গুলীটো। মহানগৰীৰ মহিলাগৰাকীৰ জীয়ৰী প্ৰেমিক কৰ্মৰত সেনাবাহিনীত। সেই প্ৰেমিকেই প্ৰেমিকাক 4-5 মাহ পূৰ্বে তাবিজ বনাবলৈ দিছিল গুলীটো। অৱশ্যে উদ্ধাৰ হোৱা গুলীটো নাছিল সক্ৰিয়। আন এটা ব্ৰেকিং নিউজ, পলিটিকেল ব্ৰেকিং নিউজ। 2031 চনত চৰকাৰ গঠন কৰিবলৈ এতিয়া তৎপৰ দেখিবলৈ পোৱা গৈছে ৰাইজৰ দল আৰু বিধায়ক অখিল গগৈক। 2026 চনৰ বিধানসভা নিৰ্বাচনত বৰ বেয়াকৈ পৰাস্ত হোৱাৰ পিছতেই এইবাৰ ডাইৰেক্ট 2031 চনৰ বিধানসভা নিৰ্বাচনক লৈ মাথা মাৰি আছে বিধায়ক অখিল গগৈয়ে। যিকোনো প্ৰকাৰে 2031 চনত অসমত বিৰোধীৰ চৰকাৰ গঠন কৰিবই লাগিব। যিকোনো প্ৰকাৰে হ'লেও 31ত বিৰোধীৰ নেতৃত্বত কংগ্ৰেছে অসমত চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। লগতে অখিল গগৈয়ে কৈছে, আমি এইবাৰ নহয় 2031 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু। মন্তব্য অখিল গগৈৰ।
আন এটা গুৰুত্বপূৰ্ণ খবৰ, চিঞৰি চিঞৰি বিজেপি খুংকাৰ মুছলমানৰ ভয়ংকৰ দৃশ্য এইবাৰ দেখিবলৈ পোৱা গৈছে ৰাজপথত। ঢাকাৰ ৰাজপথত ভয়ংকৰ দৃশ্য। বিজেপিৰ বিৰুদ্ধে গাড়ীয়ে গাড়ীয়ে ওলাই আহিছে মুছলমান লোক। বিজেপিৰ বিৰুদ্ধে বাংলাদেশত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ। শুভেন্দু অধিকাৰীক ওফৰাই মমতাক শাসনলৈ অনাৰ হুংকাৰ প্ৰদান। কোটি কোটি বাংলাদেশীয়ে ভাৰত দখল কৰাৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট, ভাৰতক দ্বিখণ্ডিত কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ বাংলাদেশীৰ, ভাৰত অভিমুখে ৰেলী কৰাৰ পৰিকল্পনা বাংলাদেশীৰ, ভাৰতৰ বিজেপিক লৈ বাংলাদেশী মুছলমানৰ তীব্ৰ বিৰোধ। চিঞৰি চিঞৰি বিজেপিক হুংকাৰ প্ৰদান কৰিছে বাংলাদেশী মুছলমানসকলে। বাংলাদেশত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। নিতৌ কৰি আছে প্ৰতিবাদ বাংলাদেশত। অন্য এটা খবৰ, একশ্যন মোডত অসম আৰক্ষী। আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈ গ'ল অসম আৰক্ষীৰ তীব্ৰ অভিযান। এফালে হিমন্ত চৰকাৰৰ শপত গ্ৰহণ, আনফালে একশ্যন মোডত আৰক্ষী। জনতাৰ তেজ শুহি খোৱা জুৱাৰীৰ বিৰুদ্ধে আৰম্ভ জোৰদাৰ অভিযান। নিশাই লখিমপুৰৰ বঙালমাৰাত জুৱাৰীৰ বিৰুদ্ধে মাৰাথন অভিযান। জুৱাৰীৰ অস্থায়ী গৃহ ভাঙি লণ্ঠভণ্ড আৰক্ষীৰ। একাংশ জুৱাৰীয়ে অঞ্চলটোত সংঘটিত কৰিছিল অনৈতিক কাৰ্য। অভিযোগৰ পিছতেই একশ্যনত নামিল লখিমপুৰ আৰক্ষী। আজিৰে পৰা ৰাজ্যজুৰি আৰম্ভ হৈ গ'ল জুৱাৰীৰ বিৰুদ্ধে অভিযান। মদ খোৱা লোকৰ বিৰুদ্ধে আৰম্ভ হ'ব অভিযান। হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ এই আনুষ্ঠানিক ঘোষণা। অন্য এটা খবৰ, গৌৰৱ গগৈক মুখৰ আগত কেৱল ময়েই সমালোচনা কৰিব পাৰোঁ, বাকীবোৰে গৌৰৱ গগৈক দেখিলে ভয় কৰে। বিৰোধীৰ পৰাজয়ৰ মূল কাৰণ হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। পুনৰ গৌৰৱ গগৈক চোকা সমালোচনা। বিধায়ক অখিল গগৈৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত বৰ বেয়াকৈ পৰাস্ত হৈছে গৌৰৱ গগৈ। আৰু সেই গৌৰৱ গগৈ সন্দৰ্ভত আজি অখিল গগৈয়ে মন্তব্য কৰি কয়, মই গৌৰৱক ভয় নকৰোঁ। বহুতে গৌৰৱক ভয় কৰে, যাৰ বাবে কথা নকয়। গৌৰৱ গগৈ থকালৈকে অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে। 2031 চনত বাকী বিৰোধী ৰাজনৈতিক দলসমূহক একত্ৰিত কৰি 2031 চনত আমি যুঁজ দিম বুলি মন্তব্য বিধায়ক অখিলৰ। অন্য এটা খবৰ, ভয়ংকৰ বোমা বিস্ফোৰণত থিতাতে নিহত 8জন। ভয়ংকৰ বোমা বিস্ফোৰণত এইবাৰ 8জনকৈ লোকৰ স্পট ডেথ। আত্মঘাতী বোমাৰুৱে গাঁতত সংস্থাপন কৰি আছিল বোমা। সন্ত্ৰাসবাদীৰ দেহ পাকিস্তানত বোমা বিস্ফোৰণত হাহাকাৰ। এম্বুলেন্স আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈছে। 48 ঘণ্টাত দুটাকৈ আত্মঘাতী বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। বিস্ফোৰণত আৰক্ষীসহ প্ৰাণ গ'ল 8জনকৈ লোকৰ। বিস্ফোৰণত আহত হৈছে প্ৰায় 35জনকৈ লোক। উত্তৰ পশ্চিম পাকিস্তানৰ ডেৰা ইছমাইল খানত এই বিস্ফোৰণৰ ঘটনা। দিন দুপৰতে বিস্ফোৰণত কঁপিল এখন ব্যস্ত বজাৰ। এতিয়ালৈকে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই কোনো নিষিদ্ধ সংগঠনে। ঘটনাত আফগান সন্ত্ৰাসবাদী জড়িত থকাৰ অভিযোগ পাকিস্তানৰ। বিস্ফোৰক ভৰ্তি 3চকীয়া অটোৰিক্সাৰ বিস্ফোৰণ ঘটায়। ভয়ংকৰ বোমা বিস্ফোৰণত থিতাতে 8জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। এটা ভাল খবৰ, ৰেচন কাৰ্ডত আপোনাৰ কোনো সদস্যৰ নাম নাই নেকি? তেন্তে আপোনাৰ বাবে এই খবৰ। অতি সহজতেই ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব পাৰিব নাম। আজিয়েই সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিপত্ৰ। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, কিদৰে আপুনি কৰিব এপ্লাই? পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে, তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰাব লাগিব। তেতিয়াহে পাব নতুনকৈ ৰেচন কাৰ্ডৰ সামগ্ৰীসমূহ। আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বী শেহতীয়া পাছপোৰ্ট সাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব। সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ দিব পাৰিব। অনলাইন যোগে আপুনি ওচৰৰ CHC চেণ্টাৰত গৈ এপ্লাই কৰিব পাৰিব।
সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিসমূহ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতেই নতুন সদস্যৰ নাম অন্তৰ্ভুক্ত হ'ব পাঞ্জাৱ নেশ্যনেল বেংকত। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। যোৱাকালি হিমন্ত বিশ্ব শৰ্মাই অসমৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে। হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণৰ পিছতে আজি অসমত উপস্থিত হ'ব RSS প্ৰধান মোহন ভাগৱত। তিনিদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব RSS প্ৰধান ডাক্তৰ মোহন ভাগৱত। হোজাইত RSSৰ প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বীগৰাকী। আৰু বিজেপি চৰকাৰে তৃতীয়বাৰৰ বাবে অসমত শপত লৈছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত লৈছে হিমন্ত বিশ্ব শৰ্মাই। বিজেপি চৰকাৰে তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই আজি অসমত আহি উপস্থিত হৈছে RSS প্ৰধান মোহন ভাগৱত। পৰৱৰ্তী খবৰ। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি। ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ আদালতত হ'ব এই শুনানি। জামিন নাকচৰ বাবে আপত্তি দৰ্শাব চৰকাৰী অধিবক্তাই। গৰিমা গাৰ্গে নিয়োগ কৰা ব্যক্তিগত অধিবক্তা প্ৰদীপ তালুকদাৰেও দৰ্শাব আপত্তি। জুবিন হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্ত শ্যামকানু মহন্তই যি জামিনৰ বাবে আবেদন দিছিল, সেই আবেদন আজি শুনানি অনুষ্ঠিত হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ত এই আবেদনৰ শুনানি অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। মুঠতে মহা বিপদত এতিয়া